নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ মহাশিৱৰাত্ৰি 15 ফেব্ৰুৱাৰী দেওবাৰে পৰাত এই বছৰৰ শিৱৰাত্ৰিত মহা সংযোগ হ'ব। বৰ্ষ গণনা অনুসৰি 2026 বৰ্ষৰ সংখ্যা হৈছে 1 হৈছে সূৰ্যৰ নাম্বাৰ। সূৰ্য পূজাৰ বাবে দেওবাৰ হৈছে পবিত্ৰ দিন। মহাশিৱৰাত্ৰি মিলিছে দেওবাৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোৰ দেওবাৰে সংযোগ হোৱাত মহাদেৱৰ পৰম কৃপাৰ লগতে সূৰ্যনাৰায়ণৰ বিশেষ কৃপাত 7 ৰাশিৰ জীৱনত সাংঘাতিক পৰিৱৰ্তন আহিব। সেই ৰাশিসকলৰ ব্যক্তিসকলে এই দিনটোৰ পৰা তেওঁলোকৰ সুখৰ দিনৰ আৰম্ভণি কৰিব পাৰিব। বিশেষকৈ পোহৰৰ বাট মুকলি হ'ব তেওঁলোকৰ বাবে। চাকৰিৰ সংযোগ হ'ব আৰু তেওঁলোকৰ কেৰিয়াৰত পৰিৱৰ্তন আহি ব্যৱসায় কৰ্ম শিক্ষা জীৱনত পৰিৱৰ্তন আহি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মহাশিৱৰাত্ৰি দেওবাৰে সংযোগ হোৱাত সূৰ্যনাৰায়ণ আৰু মহাদেৱৰ কৃপাত কোন 7 ৰাশিয়ে বিশেষ সুযোগ সুবিধা পাই নিজৰ কেৰিয়াৰত কেনেকৈ আগবাঢ়ি সফলতা পাব পাৰিব। শিৱৰাত্ৰিৰ দিনা তেওঁলোকে কি কাম মহাদেৱৰ বাবে কৰিব পাৰিলে অধিক সুফল পাই নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সুযোগ সুবিধা পাব। গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে নিজৰ ৰাশিৰ সৌভাগ্য জনাৰ লগতে কি দিশত তেওঁলোকে অধিক সফলতা আনিব পাৰিব আৰু এই দিনটোত কি কাম কৰিব লাগিব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে। শিৱৰাত্ৰি হৈছে মহাদেৱৰ ভক্তসকলৰ অতি পবিত্ৰ দিন। হিন্দু শাস্ত্ৰ অনুসৰি শিৱৰাত্ৰিৰ দিনটোত মহাদেৱক যেনেকুৱাকৈ কামনা কৰি ভক্তি আৰু পূজা কৰা হয় আশুতোষ মহাদেৱে তেওঁৰ প্ৰতি উদাৰ হৈ সেই আশা পূৰণ কৰে। বিশেষকৈ 2026 বৰ্ষৰ শিৱৰাত্ৰি দেওবাৰে পৰাত 7 ৰাশিৰ বাবে অত্যন্ত শুভ হ'ব। লগতে মহাদেৱ আৰু সূৰ্যৰ বিশেষ কৃপাত তেওঁলোকৰ কেৰিয়াৰত বিশেষ পৰিৱৰ্তন আহিব। সূৰ্য হৈছে উন্নতিৰ কাৰক, মহাদেৱ হৈছে আশুতোষ, যাৰ কৃপাৰ অবিহনে যিকোনো ক্ষেত্ৰত সফলতা নাহে। সেই মহাদেৱৰ কৃপা পৰিব এই মহাশিৱৰাত্ৰিৰ পৰা। মহাদেৱ হৈছে দেৱলোকৰ সোনকালে সন্তুষ্ট হোৱা ভগৱান। সেয়েহে মহাদেৱক আশুতোষ বুলি কোৱা হয়। মহাদেৱে নিজৰ ভক্তক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, নিজৰ ভক্তক কেতিয়াও বিমুখ নকৰে। ভক্তই যি ভাবি পূজা প্ৰাৰ্থনা কৰে মহাদেৱে তেওঁক খুব সোনকালে সেই আশা পূৰণ কৰে। সেয়েহে বৰ্তমান সময়ত মহাদেৱক ভক্তি কৰা ভক্তৰ সংখ্যাই আটাইতকৈ বেছি। মহাশিৱৰাত্ৰি হৈছে মহাদেৱক ভক্তি কৰাৰ আটাইতকৈ পবিত্ৰ দিন। এইদিনা এচলু পানী আৰু এটা বেলপাত মহাদেৱৰ লিংগত অৰ্পণ কৰিয়েই নিজৰ আশা পূৰণ কৰিব পাৰে ভক্তসকলে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মহাশিৱৰাত্ৰিৰ দিনটো দেওবাৰে পৰাত মহাদেৱৰ প্ৰিয় আৰু সূৰ্যনাৰায়ণৰ কৃপাত কোন 7 ৰাশিৰ ক্ষেত্ৰত ভাগ্য উদয় হৈ কেৰিয়াৰৰ বিশেষ পৰিৱৰ্তন আহিব। তেওঁলোকে কি ক্ষেত্ৰত অধিক সফলতা পাব আৰু এইদিনা মহাদেৱৰ বাবে মন্দিৰতেই হওক বা ঘৰতেই হওক কি কাম কৰিব পাৰিলে মহাদেৱৰ বাবে কি বস্তু অৰ্পণ কৰিব পাৰিলে নিজৰ সৌভাগ্য নিশ্চিত কৰিব পাৰিব। ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 2026 বৰ্ষৰ 15 ফেব্ৰুৱাৰী দেওবাৰ শিৱৰাত্ৰিৰ পৰা মহাদেৱ আৰু সূৰ্যনাৰায়ণৰ কৃপাত ভাগ্য উদয় হোৱা প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ, ঘৰে আৰম্ভণি হয় জ্যোতিষশাস্ত্ৰৰ মতে তেওঁলোক মিথুন ৰাশিৰ ব্যক্তি হয়। মিথুন ৰাশি হৈছে মহাদেৱৰ অতি প্ৰিয় ৰাশি। মিথুন ৰাশিৰ ব্যক্তিয়ে মহাদেৱৰ কৃপাৰ পৰা কেতিয়াও বঞ্চিত হ'ব নালাগে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ শৰীৰ আৰু মন কোমল হয়। তেওঁলোকে আনৰ অপকাৰ নকৰে আৰু আনক উপকাৰ কৰি বেছি ভাল পায়। কিন্তু এই ৰাশিৰ ব্যক্তিসকল কিছু ক্ষেত্ৰত অত্যন্ত চতুৰ আৰু টেঙৰ হয়। আনে সহজতে তেওঁলোকক ঠগিব নোৱাৰে। মিছা আৰু ঠগিবলৈ চেষ্টা কৰা ব্যক্তিক তেওঁলোকে সোনকালেই চিনি পায়। এওঁলোক কৰ্মপটু আৰু উদ্যমী, নিজৰ পথ সদায় নিজে খোলা কৰি ৰাখে। এওঁলোকৰ জীৱনলৈ সুযোগ সুবিধা ঘনাই আহে, অৰ্থাৎ বাৰে আহি থাকে। জাতক ধনী আৰু ভোগী হয়। জাতকৰ মন উচ্চাকাংক্ষিত হয়। মিথুন ৰাশিৰ ওপৰত মহাদেৱৰ কৃপা সদায় থাকে। বিপদত পৰিলেও সোনকালে এওঁলোক উদ্ধাৰ হ'ব পাৰে আৰু এওঁলোকে খুব সোনকালে ব্যৱসায় বাণিজ্যত উন্নতি কৰিব পাৰে। শিৱৰাত্ৰিৰ পৰা মহাদেৱৰ কৃপাত ব্যৱসায়ৰ প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে।
এই দিনটোৰ পৰা সৌভাগ্যই সহায় কৰিব এওঁলোকক আৰু যিকোনো কামত সফলতা আনিব পাৰিব। শিক্ষা, পাৰিবাৰিক, চাকৰি সকলো ক্ষেত্ৰতে তেওঁলোকৰ পোহৰৰ বাট মুকলি হ'ব আৰু এওঁলোকে সুযোগ সুবিধা পাব। শিৱৰাত্ৰিৰ দিনা যদি এই ৰাশিৰ ব্যক্তিয়ে পুৱা স্নান কৰি আহাৰ ভক্ষণ নকৰাকৈ যদি শিৱলিংগত গাখীৰ ঢালি মহাদেৱক ভক্তি কৰি যিকোনো আশা প্ৰকাশ কৰিব পাৰে, তেনে সেই আশা মহাদেৱৰ কৃপাত পূৰণ হ'ব আৰু সুখী হ'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকল সদায় উদ্যমী হয় আৰু নিজৰ কৰ্মপটুৰ জৰিয়তে এওঁলোক সদায় উন্নতি হ'ব পাৰে। ইয়াৰ পাছৰ ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ ওপৰত আধিপত্য মংগল গ্ৰহ থাকে। মংগলক প্ৰতিনিধিত্ব কৰে হনুমানে। হনুমান হৈছে শিৱ ভগৱানৰ একাদশ অৱতাৰ। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰ অ আৰু লৰে আৰম্ভ হয় তেওঁলোক মেঘ ৰাশিৰ ব্যক্তি হয়। মেঘ ৰাশিৰ ব্যক্তিয়ে মহাদেৱৰ কৃপাত সদায় এওঁলোকে উন্নতি কৰিব পাৰে। মহাদেৱৰ কৃপা এওঁলোকৰ বাবে সদায় থাকে। এওঁলোক কেতিয়াও দুখীয়া নহয়। এদিন নহয় এদিন এওঁলোক ধনী হ'বই। এওঁলোকৰ ক্ষেত্ৰত গুৰু আৰু শুক্ৰৰ বিশেষ কৃপা থাকে। লক্ষ্মী দেৱীৰ কৃপাত এওঁলোকে কেতিয়াও ধনহীন হ'ব নালাগে। 2024 বৰ্ষত মহাশিৱৰাত্ৰিৰ পৰা এওঁলোকৰ জীৱনলৈ অধিক উন্নতি অহাৰ যোগ মিলিছে। মহাদেৱৰ কৃপাত এওঁলোকৰ বেছি ডাঙৰ বিপদত পৰিব লগা নহয় আৰু বিপদ আহিলেও মহাদেৱৰ শক্তিৰ দ্বাৰা সমাধানৰ পথ ওলাব। এওঁলোক মিতব্যয়ী। এওঁলোকে যধে মধে ধন খৰচ নকৰে বা খৰচ কৰি ভাল নাপায়। এওঁলোকৰ হাতত ধন সঞ্চয় হয়। খুব হিচাপী হয় মেঘ ৰাশিৰ ব্যক্তিসকল। মহাশিৱৰাত্ৰি দেওবাৰে মিলাত সূৰ্যনাৰায়ণ আৰু মহাদেৱৰ কৃপাত এওঁলোকৰ কেৰিয়াৰত বিশেষ পৰিৱৰ্তন আনিব পাৰিব। এওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে ধন সুখ আৰু মন সুখৰ অধিকাৰী হ'ব পাৰিব। কৰ্ম সংস্থাপনৰ বাট মুকলি হৈ ভাগ্যৰ পৰিৱৰ্তন আহিব। উন্নতি কৰিব পাৰিব এওঁলোকে। এই দিনাৰ পৰা জটিল কামৰো সমাধান পাব এওঁলোকে আৰু জটিল কাম সহজ হৈ পৰিব। আনকি নালাগে তেওঁলোকে ধন টকা পইচাৰ ক্ষেত্ৰত অধিক উন্নতি কৰিব পাৰিব। এওঁলোকে টনকিয়াল হৈ থাকে ধন টকা পইচাৰ ক্ষেত্ৰত আৰু আশা কৰা সম্পদ লাভ কৰিব পাৰিব মহাদেৱৰ কৃপাত এই দিনটোৰ পৰা। এওঁলোকে মনে মনে মহাদেৱক ভক্তি কৰে। বিপদত পৰিলে এওঁলোকে মহাদেৱক সমিধান বিচাৰে। সেয়েহে এই ৰাশি মহাদেৱৰ অতি প্ৰিয়। মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা উন্নতিৰ দুৱাৰ খোল খাব এই ৰাশিৰ ব্যক্তিসকল, অৰ্থাৎ মেঘ ৰাশিৰ ব্যক্তিৰ বাবে এই দিনটোৰ পৰা মহাভাগ্য উদয় হ'ব। শিৱৰাত্ৰিৰ দিনা যদি তেওঁলোকে শিৱলিংগত কুঁহিয়াৰ ৰস আৰু মৌ দি নিজৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে, তেনে মহাদেৱৰ কৃপাত যিমান জটিল ইচ্ছাই নহওক লাগিলে সেই ইচ্ছা পূৰণ কৰাৰ সুযোগ আহিব। 2024 মহাশিৱৰাত্ৰিৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে বৃষ বা বৃষভ ৰাশি। জ্যোতিষশাস্ত্ৰৰ মতে সময় দিন বাৰ অনুসৰি ৰাশিৰ নিৰ্ধাৰণ হয় ব্যক্তিৰ আৰু সেই ৰাশি অনুসৰি নামৰ সৃষ্টি হয়। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ব, হুঁচৰি, হুঁচৌৰে আৰম্ভ হয় তেওঁলোক বৃষ ৰাশিৰ ব্যক্তি হয়। বৃষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই ৰাশি সদায় ভাগ্যশালী হয়। এওঁলোকৰ মন সদায় ধন টকা পইচাৰ লগত জড়িত হৈ থাকে। এওঁলোকে যিমান যি কৰি হ'লেও ধন টকা পইচাৰ দিশটো ভাল কৰি ৰাখিব বিচাৰে। জাতকৰ মন উদাৰ আৰু দানশীল হয়। শিৱৰাত্ৰিৰ পৰা মহাদেৱৰ লগতে সূৰ্যৰ বিশেষ কৃপা পৰিব। ফলত তেওঁলোকৰ ইচ্ছা পূৰণত সহজ হ'ব। ব্যৱসায়ত প্ৰচুৰ পৰিমাণে উন্নতি আহিব আৰু ধন টকা পইচা হাতলৈ আহিব। সৌভাগ্য আহি কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব। নতুন কাম ধন সম্পদৰ সংযোগ আহিব। আলোচ্য বিষয়সমূহ সঁচা কৰাত সুযোগ আহিব। মহাশিৱৰাত্ৰিৰ দিনা যদি পুৱা ভাগত তেওঁলোকে গংগাজল, তিল আৰু বেলপাতে শিৱলিংগক স্নান কৰাই কোনো বাবা সন্যাসীক ৰঙা বস্ত্ৰ দান কৰি মনৰ আশা প্ৰকাশ কৰিব পাৰে, তেনে মহাদেৱৰ বিশেষ কৃপা লাভ কৰি তেওঁলোকে উন্নতি কৰিব পাৰিব। তেওঁলোকৰ নিজৰ আশাসমূহ সঁচা কৰাত সুযোগ সুবিধা পাব। 2024 বৰ্ষৰ মহাশিৱৰাত্ৰিৰ দিনটোৰ পৰা মহাদেৱ আৰু সূৰ্যনাৰায়ণৰ কৃপা লাভ কৰিবলৈ সক্ষম হোৱা চতুৰ্থ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। প্ৰতি ৰাশিৰ ওপৰত একোটা বিশেষ গ্ৰহৰ বিশেষ কৃপা থাকে। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত মংগল গ্ৰহৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। মংগল হৈছে এই ৰাশিৰ স্বামী গ্ৰহ। যিসকলৰ নামৰ প্ৰথম আখৰটো অন্তস্থ জ দন্তীয়া নৰে আৰম্ভ হয় তেওঁলোক বৃশ্চিক ৰাশিৰ ব্যক্তি হয়। বৃশ্চিক ৰাশিৰ মহাদেৱৰ অতি প্ৰিয় ৰাশি হোৱাৰ বাবে এই ৰাশিয়ে মহাদেৱৰ কৃপা সদায় পায় আৰু মহাদেৱৰ কৃপাত নিজৰ উন্নতি নিশ্চিত কৰিব পাৰে। জাতক খুব হিচাপী হয়।
তেওঁলোকে যি কাম কৰে সেই কামৰ পৰা কেনেকৈ লাভ আদায় কৰিব পাৰি সেই কামৰ দিশবোৰ উলিয়াই লয়। এওঁলোকে যি কাম কৰিব সেই কাম সম্পূৰ্ণ কৰিহে এৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যিকোনো কামতেই সফলতা আনিব পাৰে, কাৰণ এওঁলোক উদ্যমী আৰু কৰ্মপটু। মহাশিৱৰাত্ৰিৰ পৰা এওঁলোকৰ সৌভাগ্য মুকলি হৈছে। এওঁলোকৰ জীৱনৰ পৰা এই দিনটোৰ পৰা দুখ কষ্ট একেবাৰে আঁতৰি যাব। আগন্তুক দিনত ব্যৱসায়ত বিশেষ লাভ কৰিব পাৰিব আৰু ব্যৱসায়ৰ জৰিয়তে নাম কৰিব পাৰিব। এওঁলোকৰ জীৱনলৈ পোহৰৰ বাট মুকলি হৈছে, ধনৰ সংযোগ হ'ব। শিক্ষা জ্ঞানৰ ক্ষেত্ৰতো এওঁলোকে নাম কৰিব পাৰিব, লগতে তেওঁলোকে কামৰ যোগেদি সন্মান লাভ কৰিব পাৰিব। সূৰ্যৰ যোগ হোৱাত চাকৰিৰ সংযোগ বা কৰ্মসংস্থাপনৰ আশা সঁচা হৈ চাকৰিৰ সংযোগ হোৱাৰ সুযোগ নিশ্চিত হ'ব। মহাশিৱৰাত্ৰিৰ পৰা মহাদেৱ আৰু সূৰ্যনাৰায়ণৰ বিশেষ কৃপাত সৰ্বপ্ৰকাৰে বৃশ্চিক ৰাশিৰ ব্যক্তি সুখী হ'ব পাৰিব। ইয়াৰ পাছৰ ভাগ্যশালী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি আৰু এই ৰাশি বৃহস্পতিৰ কৃপাত যিকোনো দিশতেই উন্নতি কৰিব পাৰে। যিসকলৰ নামৰ প্ৰথম আখৰটো ফ, ভ, ধৰে আৰম্ভণি হয় তেওঁলোক ধনু ৰাশিৰ ব্যক্তি হয়। এই ৰাশিৰ ব্যক্তিসকল কঠোৰ পৰিশ্ৰমী হয়, ধনৱান আৰু ক্ষমতাৱান হ'ব পাৰে। ধনু ৰাশিৰ ব্যক্তিসকল নিজৰ কৰ্মৰ জৰিয়তে বহুত উন্নতি কৰিব পাৰে। ধৈৰ্য বেছি, ধীৰ স্থিৰ। এওঁলোকে ভগৱানক বিশ্বাস কৰে, ভগৱানৰ ওপৰত ভৰসা কৰিহে যিকোনো কাম কৰিবলৈ আগবাঢ়ে আৰু বহু ক্ষেত্ৰত কাজিয়া পেচাল কৰাতকৈ অন্যায় কৰাসকলৰ বিচাৰ ভগৱানৰ ওপৰত এৰি দিয়ে। এওঁলোকে নিজৰ লগতে আনৰ উন্নতি কামনা কৰে। কাম যিমান কঠিন হ'লেও এওঁলোকে কামৰ পৰা কেতিয়াও পাছলৈ হটিব নিবিচাৰে। এওঁলোকে যি কাম হাতত ল'ব সেই কাম কৰি উলিয়াবই। মহাশিৱৰাত্ৰিৰ পৰা মহাদেৱৰ কৃপা বৰষিব এওঁলোকৰ ওপৰত। নিজৰ পৰিস্থিতি এওঁলোকে নিজে কণ্ট্ৰল কৰিব পাৰিব আৰু নিজকে প্ৰতিষ্ঠিত কৰাৰ সুযোগ পাব। হঠাৎ ধনপ্ৰাপ্তি হৈ কোনো ব্যৱসায়ৰ জৰিয়তে উন্নতি কৰাৰ সুযোগ আহিব এওঁলোকৰ বাবে। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰি গুণ যশস্যা বৃদ্ধি কৰিব পাৰিব। প্ৰেম, পাৰিবাৰিক শিক্ষা, স্বাস্থ্য সকলো দিশত উন্নতি কৰাৰ সুযোগ পাব। লগতে আনৰ ওপৰত ক্ষমতা প্ৰদৰ্শন কৰি নিজৰ পৰাক্ৰম দেখুৱাব পৰাৰ সুযোগ পাব। ৰাজনীতিৰ ক্ষেত্ৰতো এওঁলোকে অতি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। 2024 বৰ্ষৰ মহাশিৱৰাত্ৰিৰ পৰা কুম্ভ ৰাশিয়েও তেওঁলোকৰ ভাগ্য উদয়ত সুযোগ সুবিধা পাব। এওঁলোকো ভাগ্যশালী ৰাশিৰ ভিতৰতে পৰিছে। কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হৈছে শনি। মহাশিৱৰাত্ৰিৰ পৰা মহাদেৱৰ লগতে শনি আৰু শুক্ৰৰ মহাসংযোগ হ'ব এওঁলোকৰ ৰাশিৰ ক্ষেত্ৰত। সৌভাগ্য মুকলি হ'ব, যাৰ ফলত কৰ্মৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে ধনৰ সংযোগ হ'ব। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভণি হয় তেওঁলোক কুম্ভ ৰাশিৰ ব্যক্তি হয়। চাকৰিৰ সংযোগ হ'ব পাৰে, ব্যৱসায় বাণিজ্যত বহুত উন্নতি আহিব পাৰে, ধনৰ অধিকাৰী হ'ব পাৰে এই দিনটোৰ পৰা এই ৰাশিৰ ব্যক্তিসকল। এই দিনটোৰ পৰা এওঁলোকে ধন, টকা পইচা, সা সম্পদৰ ক্ষেত্ৰত কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া নহয়। মহাশিৱৰাত্ৰিৰ দিনা যদি পুৱা এওঁলোকে গংগা জলৰ লগত তিল মিশ্ৰণ কৰি শিৱলিংগক স্নান কৰাই পঞ্চামৃত শিৱলিংগত দিব পাৰে, তেনে উন্নতিৰ দুৱাৰ মুকলি হৈ বহু উন্নতি কৰিব পাৰিব মহাদেৱৰ কৃপাত আৰু শত্ৰুৰ দ্বাৰা সদায় সুৰক্ষিত হ'ব পাৰিব। 2024 বৰ্ষৰ শিৱৰাত্ৰিৰ পৰা মহাদেৱৰ কৃপাত অত্যাধিক ভাগ্যশালী হ'বলগীয়া ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী গ্ৰহ হৈছে ৰবি। ৰবিবাৰে মহাশিৱৰাত্ৰি সংযোগ হোৱাত এই ৰাশিৰ ওপৰত ৰবিৰ লগতে মহাদেৱৰ বিশেষ কৃপা পৰিব। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মধনীয়া তৰে আৰম্ভণি হয় তেওঁলোক সিংহ ৰাশিৰ ব্যক্তি হয়। শিৱৰাত্ৰিৰ পৰা পাছলৈ ঘূৰি চাবলগীয়া নহয় এওঁলোকে কেতিয়াও। এওঁলোক এই দিনটোৰ পৰা ঐশ্বৰ্যশালী হ'ব, ধন সম্পদৰ বিশেষ বিশেষ সুযোগ সুবিধা পাব। ব্যৱসায়, কৰ্ম যিকোনো ক্ষেত্ৰতেই তেওঁলোকে আগবাঢ়িলে সেই ক্ষেত্ৰত তেওঁলোকে পিছ পৰিব নালাগে, তেওঁলোক আগবাঢ়ি যাব পাৰিব। ব্যৱসায়, ৰাজনীতি, সামাজিক কৰ্ম, শিক্ষা সকলোতে উন্নতি আনি নিজৰ ক্ষমতা প্ৰকাশ কৰাৰ সুযোগ সুবিধা পাব। মহাশিৱৰাত্ৰিৰ পৰা মহাদেৱৰ পৰম কৃপা পৰিব আৰু ৰবি তেওঁলোকৰ স্বামী গ্ৰহ হোৱাৰ বাবে ৰবিবাৰে যি শিৱৰাত্ৰি মিলিছে সেই শিৱৰাত্ৰিৰ পৰাই তেওঁলোকৰ ৰবিৰ পৰম কৃপা পৰিব আৰু ৰবিৰ কৃপাত তেওঁলোকে যিকোনো কৰ্মত পোহৰ আনিব পাৰিব। শিৱৰাত্ৰিৰ দিনটোত যদি এওঁলোকে পঞ্চামৃতেৰে শিৱলিংগক স্নান কৰাই মন্দিৰত বগা চন্দন দান কৰে তেওঁলোকৰ সৌভাগ্যত কোনেও ক্ষতি কৰিব নোৱাৰে বা তেওঁলোকৰ সৌভাগ্য কোনেও নষ্ট কৰিব নোৱাৰে।
প্ৰিয় বন্ধু বান্ধৱীসকল, মহাদেৱৰ কৃপা সকলোৰে ওপৰত থাকে। এই 7 ৰাশিয়ে কিছু বিশেষভাৱে মহাদেৱৰ কৃপা পাব এই দিনটোৰ পৰা। বাকী ৰাশিসমূহেও মহাদেৱৰ কৃপা পাবলৈ সক্ষম হ'ব। এই 7 ৰাশিৰ ব্যক্তিয়ে বিশেষভাৱে কৃপা পোৱাৰ বাবেই আমি এই 7 ৰাশিক ভাগ্যশালী ৰাশি হিচাপে ক'বলৈ বাধ্য হৈছোঁ। মহাশিৱৰাত্ৰিৰ দিনা যি লোকে মহাদেৱক সন্তুষ্ট কৰিব পাৰে বা মহাদেৱক পূজা প্ৰাৰ্থনা কৰে, সেই লোকে মহাদেৱৰ পৰা সদায় কৃপা পায় আৰু মহাদেৱৰ কৃপাৰ জৰিয়তে তেওঁলোকে নিজৰ উন্নতি আনিব পাৰে। আশা কৰিছোঁ সকলোৱেই এই দিনটোত মহাদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।